Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম, ডিসকাস কৰিম হেকটিয়াকে ডাইৰেক্টৰেট অফ হেল্থ সাৰ্ভিসেছ আসাম তাৰে এটা ডাঙৰ ৰিক্ৰুটমেন্ট এডভাৰটাইজমেন্ট ওলাইছিলে অনলাইন এপ্লিকেশনো ইতিমধ্যে হৈ গৈছে 191 পোষ্টৰ কাৰণে তাতে হেল্থ এডুকেটৰ বেসিক হেল্থ ওয়াৰ্কাৰ আৰু LDA একাউন্ট এসিস্টেন্ট তেনেকুৱা ধৰণৰ পোষ্ট কিছুমান আছিল সো ইয়াৰে যোনটো বেসিক হেল্থ ওয়াৰ্কাৰৰ পোষ্ট আছিল তাৰে টোটাল 41 টা ভ্যাকেন্সি ওলাইছিল এবাৰ সো তাৰে এতিয়া বেসিক হেল্থ ওয়াৰ্কাৰ আজিৰ ভিডিঅ'টোত আমি ডিসকাস কৰিম স্যালাৰি work profile আৰু career progression ওপৰত ঠিক আছে আপোনালোকৰ salary work profile career progression ওপৰত মই আপোনালোকক ডিটেইলছ দিম salary কেনেকুৱা হ'ব পাৰে salary starting salary কেনেকুৱা হ'ব পাৰে work profile টো কেনেকুৱা হ'ব পাৰে আপোনালোকে কি কি কাম কৰিব লাগিব as a basic health worker আৰু career progression আপোনালোকে promotion পাই পেলাই কিমান কেনেকুৱা ধৰণৰ কি rank পাব পাৰে হেখিনি ওপৰত অলপ ডিসকাস কৰিম তাৰ আগতে মই আৰু এটা কথা কৈ ল'ব বিচাৰিছো আপোনালোকে যদি হে DSS grade 3 non technical কাৰণে যদি কোৰ্স বিচাৰিছে তেনে এটা ফুল কোৰ্স अवेलेबल আছে 350 रुपीसত কোনবা যদি ইন্টাৰেষ্টেড আছে এটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851 ঠিক আছে PDF ফৰ্মেটৰ কোৰ্স বিলাক अवेलेबल আছে এজ পাৰ অফিচিয়েল সিলেবাস গুটেখিনি কভাৰ কৰা হৈছে MCQ ফৰ্মেটত আৰু ম্যাথছৰ কাৰণে স্টেপ বাই স্টেপ এক্সপ্লেনেশন ফৰ্মুলা গুটেখিনি বস্তু আছে আপোনালোকৰ একো প্ৰবলেম নহয় আৰু ম্যাথছখিনি 100% কমন পৰিব হেখিনি আগতেও কমন পৰি আহিছে সো আপোনালোকে চিন্তাৰ বিষয় একো নাই আৰু লগতে গুৱাহাটী হাই কোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্টেন্টৰ এটা ফুল কোৰ্স अवेलेबल আছে 375 ত কোনবা যদি ইন্টাৰেষ্টেড আছে এটো নম্বৰত WhatsApp কৰিব পাৰিব ঠিক আছে সো আহক ভিডিঅটো ষ্টাৰ্ট কৰো বাকি কোৰ্স বহুতখিনি আছে সো কোৰ্স বিলাকৰ কথা পাছত ডিসকাস কৰিম লাষ্টৰ পালে এতিয়া বৰ্তমান ভিডিঅটো অকমান স্টাৰ্ট কৰি লৈছো ঠিক আছে প্ৰথমতে আমি স্যালাৰি ক্যালকুলেশন কৰিম স্যালাৰিটো হৈ গল পে স্কেলটো এটো এটা ক্লাস 3 পোষ্ট ঠিক আছে গ্ৰেড 3 পোষ্ট হয় বেসিক হেল্থ ওয়াৰ্কাৰ সো প্ৰথমতে স্যালাৰিটো যদি চাও পে স্কেলটো হল 14000 টু 70000 ন্যূনতম 14000 পা একদম ম্যাক্সিমাম 70000 লৈকে হয় আৰু গ্ৰেড পেটো হৈ গল 5600 ঠিক আছে আৰু এটা বেসিক পে যদি ক্যালকুলেট কৰো তেতিয়ালে আমি পে স্কেলটো ধৰিম 14000 প্লাস গ্ৰেড পে 5600 টোটাল হ'ব 19600 সো বেসিক পেটো হৈ গল আপোনালোকৰ 19600 ডিয়াৰনেস এলাউন্স তো বৰ্তমান আসাম গভৰ্ণমেন্ট এমপ্লয়িজ বিলাকৰ কাৰণে 55% অফ বেসিক পে চলি আছে উইথ ইফেক্ট ফ্ৰম 1 জানুৱাৰী 2025 এতিয়া ৰিসেন্টলি আৰু 4% বঢ়াব বুলি শুনি আছো 59% কিন্তু এতিয়ালৈকে হেতুৰ ওপৰত একো অফিচিয়েল নটিফিকেশন যেটো আহা নাই সো হেতু কাৰণে আমি 55% ধৰিম এটো ভিডিও বনোৱাৰ সময়ত আজিৰ এই ভিডিওটো বনোৱাৰ সময়ত 55% চলি আছে সো 55% ধৰিম 55% অফ বেসিক পে মানে 55% অফ 19600 হ'ব 10780 रुपीस তাৰ পিছত হাউস ৰেন্ট এলাউন্স জায়গায় জায়গায় বেলেগ বেলেগ হয় 10% 8% और 7% অফ বেসিক পে 10% মানে গুৱাহাটীত যদি আপোনালোকৰ পোষ্টিং হয় গুৱাহাটীৰ নিচিনা মেট্ৰোপলিস চহৰত পোষ্টিং হলে 10% বাকি তাতকে যদি সৰু চহৰ মানে ডিব্ৰুগড় জোৰহাট শিলচৰ তেনেকুৱা ধৰণৰ চহৰত যদি পোষ্টিং হয় 8% আৰু সাব ডিভিজন বিলাকত যদি পোষ্টিং হয় তেতিয়ালে বা কো ডিস্ট্ৰিক্ট বিলাকত যদি আজিকালি সাব ডিভিজন নহয় কো ডিস্ট্ৰিক্ট বিলাকত বা তেনেকুৱা ৰুৰেল বা সেমি আৰবান এৰিয়া বিলাকত যদি আপোনালোকৰ পোষ্টিং হয় তেতিয়ালে 7% অফ বেসিক পে হ'ব আৰু ইয়াতে মই এই ভিডিওটো বনাওতে মই ক্যালকুলেশনটো কৰিছো গুৱাহাটীৰ সিটিৰ হাউস ৰেন্ট এলাউন্সটো লৈ পেলাই এই সাৰে 10% সো 10% অফ বেসিক পে মানে 10% অফ 19600 হ'ব আপোনালোকৰ 1960 रुपीस মেডিকেল এলাউন্স 600 সো গ্ৰোস স্যালাৰি যদি ক্যালকুলেট কৰো তেতিয়ালে আপোনালোকে দেখিব 19600 basic pay plus dearness allowance 55% of basic pay 10780 plus house rent allowance 10% of basic pay মানে 1960 plus medical allowance 600 so total gross salary to হৈ গল 32940 rupees ঠিক আছে ইয়াতে ডিডাকশনস কিছুমান আছে যেনেকৈ ন্যাশনাল পেনশন সিস্টেম NPS বা ইউনিফাইড পেনশন স্কিম UPS তাৰে 10% অফ বেসিক পে প্লাস DA ডিডাক্ট হ'ব সো 10% অফ বেসিক পে প্লাস DA যদি আমি যোগ কৰো তেতিয়ালে হ'ব 330380 সো ডিডাকশন হ'ব 3038 গ্ৰুপ ইন্সুৰেন্স স্কিমত 200 रुपीस ডিডাক্ট হ'ব মুখ্যমন্ত্ৰী লোক সেৱক আৰোগ্য যোজনা মানে MML SAY 225 रुपीस ডিডাক্ট হ'ব আৰু প্ৰফেশনাল ট্যাক্স 208 रुपीस আপোনালোকৰ প্ৰত্যেক মাহৰ স্যালাৰি পা ডিডাক্ট হ'ব সো টোটাল ডিডাকশনস হৈ গল NPS UPS or deduction হৈ গল 3038 rupees plus 200 group insurance scheme মানে GIS আৰু MML SAY 225 plus professional tax PT 208 so total deductions হৈ গল 3671 green color figure যোনটো লিখা আছে so net enhanced starting salary হ'ব আমি যোনটো gross salary পাইছিলো red color figure 32940 minus total deduction হৈ গল 3671 so total হৈ গল আপোনালোকৰ salary 29269 plus traveling allowance আৰু special allowance traveling allowance তো মই ইনক্লুড কৰা নাই কাৰণ traveling allowance ডিপাৰ্টমেন্ট ওয়াইজ বেলেগ বেলেগ হ'ব পাৰে সো হেতু কাৰণে মোৰ ইমান বেছি আইডিয়া নাই সো হেতু কাৰণে মই traveling allowance তো ইয়াতে যোগ কৰা নাই আৰু লগতে special
স্পেচিয়েল এলাউন্স মানে আপোনালোকৰ কেতিয়াবা যদি স্পেচিয়েল ডিউটি পৰে লাইক যেনেকৈ এটা ডাঙৰ মহামাৰী আহি গ'ল COVID-19 চ' ক'ভিডৰ যেতিয়া ডিউটি পৰিছিলে তেতিয়া তেওঁলোকে স্পেচিয়েল এলাউন্সেছ পাইছিলে যিহেতু লাইফ থ্ৰিটেনিং ডিজিজ আছিলে আৰু লগতে তেওঁলোকৰ লাইফৰ ৰিস্ক আছিলে কামবিলাক কৰোঁতে মেলোঁতে কাৰণ ইয়াতে ফিল্ড ৱৰ্কো বহুত হয় চ' সেইটো কাৰণে তাতে স্পেচিয়েল এলাউন্স পাইছিলে প্লাছ ট্ৰেভেলিং এলাউন্স মানে আপোনালোকৰ কেতিয়াবা যদি ক'ৰবাত ট্ৰেভেল কৰিবলগীয়া হয় সেই ট্ৰেভেলিং এলাউন্সখিনি গভৰ্ণমেণ্টৰ ফালৰ পৰা প্ৰভাইড কৰা হয় চ' এনেই 29,269 প্লাছ ট্ৰেভেলিং এলাউন্স প্লাছ স্পেচিয়েল এলাউন্স যদি যোগ কৰে তেতিয়াহ'লে আপোনালোকৰ ইণ্ডিয়ান চেলাৰী এৰাউণ্ড প্ৰত্যেক মাহৰ এইটো বিগিনিং ঠিক আছে ষ্টাৰ্টিং ইণ্ডিয়ান চেলাৰী জইন কৰি পেলাই আপোনালোকে 32,000 মান ইণ্ডিয়ান চেলাৰী পোৱাৰ ইয়াতে সম্ভাৱনা আছে ঠিক আছে 32,000 আৰু এনেকুৱা নহয় যে গোটেই জিন্দগীভৰ 32,000 পাব আপোনালোকৰ চেলাৰী ইনক্ৰিমেণ্ট হৈ দিয়ক প্ৰত্যেক বছৰে দিয়ে দুবাৰ বাঢ়ে চ' দুবাৰ ইনক্ৰিমেণ্ট হ'ল আৰু তেনেকৈ প্ৰমোশ্যন পালে মানে ইনক্ৰিমেণ্ট হ'ব বা প্ৰমোশ্যন নাপাই পেলাই যে টাইম স্কেল দিয়ে তেতিয়াও ইনক্ৰিমেণ্ট হ'ব চ' চেলাৰী বাঢ়ি গৈ থাকিব 32,000টো জাষ্ট এটা ষ্টাৰ্টিং চেলাৰী হয় ফিগাৰ ঠিক আছে চ' মই সেইটো ক'লোঁ চ' আপোনালোকৰ ইয়াতে নেট ইণ্ডিয়ান চেলাৰী হৈ গ'ল 29,269 প্লাছ যদি ট্ৰেভেলিং এলাউন্স আৰু স্পেচিয়েল এলাউন্স যোগ কৰে তেতিয়াহ'লে আপোনালোকৰ এৰাউণ্ড 32,000 মান আপোনালোকে প্ৰত্যেক মাহে ইয়াতে পোৱাৰ সম্ভাৱনা আছে চ' এতিয়া হৈ গ'ল ৱৰ্ক প্ৰফাইল ঠিক আছে ৱৰ্ক বা জব প্ৰফাইল চ' ইয়াতে লিখিছে দি হেল্থ ৱৰ্কাৰ ৱৰ্কছ দি বেচিক হেল্থ ৱৰ্কাৰ্ছ জব ইনভলভছ bridging the gap between the community and healthcare services by providing health education, promoting healthy lifestyles, and facilitating access to care. Key responsibilities include conducting community outreach, advocating for community needs, assisting with navigating the healthcare system, and gathering data on health trends. The core goal is to improve public health through direct community engagement in support, often with culturally sensitive communication and education. ঠিক আছে চ' বেচিক হেল্থ ৱৰ্কাৰ জব প্ৰফাইলটো বেচিকলি এই যোনটো হেল্থ এডুকেটৰ আছিলে সেইটোৰ নিচিনা অলপ ইয়াতো বেচিক হেল্থ ৱৰ্কাৰবিলাকে আপোনালোকৰ ইয়াতে ফিল্ড ৱৰ্ক থাকিব আপোনালোকে কমিউনিটি হেল্থ ছাৰ্ভিচেছ প্ৰভাইড কৰিব লাগিব কিবা কিবি বেমাৰ আজাৰ যদি আহে সেই বেমাৰ আজাৰৰ কেনেকৈ আপোনালোকে মানুহখিনিক মানে এডুকেট কৰিব লাগিব হেল্থ ৱৰ্কাৰখিনিয়ে বা কেনেকৈ ভেকচিনেশ্যন ড্ৰাইভ বা কিবা কিবি তেনেকুৱা গভৰ্ণমেণ্ট স্কিমছবিলাক কেনেকৈ কি বুলি কয় ইমপ্লিমেণ্ট কৰিব লাগে সেইখিনি আপোনালোকে গ্ৰাউণ্ড লেভেলত ইমপ্লিমেণ্ট কৰিব লাগিব আৰু লগতে আপোনালোকৰ ইয়াতে কি ৰেছপনচিবিলিটিছ হৈ গ'ল কমিউনিটি আউটৰিচ মানে যিমান পাৰে সিমানখিনি মানুহক এডুকেট কৰা এইখিনিৰ ওপৰত কমিউনিটি নিডছখিনি এডভকেট কৰা আৰু হেল্থ কেয়াৰ ছিষ্টেমছবিলাক এছিষ্ট কৰা বা নেভিগেট কৰা আৰু লগতে হেল্থ ট্ৰেণ্ডছবিলাক আপোনালোকৰ যোনখন ডিষ্ট্ৰিক্টত পষ্টিং হ'ব বা যোনটো এৰিয়াত পষ্টিং হ'ব তাতে হেল্থ ট্ৰেণ্ডছবিলাক কেনেকুৱা চলি আছে ধৰক মেলেৰিয়াৰ পাৰ্চেণ্টেজ কিমান মেলেৰিয়া আগতকৈ কিমান কমিছে ঠিক আছে আগৰ 10 বছৰৰ লাষ্ট ডিকেডৰ পৰা এইটো ডিকেডত কিমান কমিছে বা লাষ্ট ইয়েৰতকৈ এইটো ইয়েৰত কিমান তেনেকুৱা ট্ৰেণ্ডবিলাক চেঞ্জেছ হৈছে বাঢ়িছে বা কমিছে সেইখিনি বস্তু অকণমান ডাটা গেডাৰ কৰিব লাগে আৰু মনিটৰ কৰিব লাগে ঠিক আছে বেচিকলি এইখিনিয়ে ডাইৰেক্ট কমিউনিটি এংগেজমেণ্ট কৰিব লাগে ছাপৰ্ট দিব লাগে আৰু লগতে কালচাৰেলি চেঞ্চিটিভ কমিউনিকেশ্যন আৰু এডুকেশ্যনখিনি তেওঁলোকক দিব লাগে এতিয়া বহুতখিনি ভিতৰুৱা গাঁৱত ধৰক তেওঁলোকৰ কিছুমান মিথ আছে বা তেনেকুৱা ধৰণৰ কিছুমান কথা আছে বেমাৰ আজাৰবিলাক তেওঁলোকে বহুতে আগৰ যোনবিলাক আমাৰ ট্ৰাইবেল ছ'চাইটিছ আছিলে তেওঁলোকে বেমাৰ আজাৰবিলাককো ধৰক ভগৱান বুলি তেনেকুৱা ধৰণৰ কিবা কিবি কনচিডাৰ কৰে ঠিক আছে দেৱতা বুলি কনচিডাৰ কৰে চ' সেইখিনি বস্তু সেই মিথখিনি আঁতৰাই পেলাই কেনেকৈ আপোনালোকে চাইণ্টিফিক ৱেখিনি ইয়াতে ইমপ্লিমেণ্ট কৰিব মানুহখিনিৰ মাজত সেইখিনি বস্তুৱে ইয়াতে বেচিকলি বেচিক হেল্থ ৱৰ্কাৰ ইয়াতে ৱৰ্ক প্ৰফাইল আৰু কি ৰেছপনচিবিলিটিছবিলাক আমি যদি ডিটেইলছত চাওঁ তেনেহ'লে হেল্থ এডুকেশ্যন এণ্ড প্ৰমোশ্যন ঠিক আছে educate community members on disease prevention, nutrition, hygiene, and other healthy lifestyle practices through various methods like workshops, one-on-one sessions, and home visits. ঠিক আছে হেল্থ এডুকেশ্যনৰ প্ৰমোশ্যন কৰে ইয়াতে কমিউনিটি মেম্বাৰ্ছবিলাকক ডিজিজ প্ৰিভেনশ্যন নিউট্ৰিশ্যন হাইজেনিক আৰু অন্য হেল্থি লাইফষ্টাইল প্ৰেক্টিচেছবিলাকৰ ওপৰত তেওঁলোকক নলেজ দিয়ে এডুকেট কৰে আৰু লগতে ৱৰ্কশ্বপছবিলাক কণ্ডাক্ট কৰে ছেশ্যনছবিলাক কণ্ডাক্ট কৰে আৰু লগতে ঘৰবিলাকো ভিজিট কৰি পেলাই তেওঁলোকক সেইখিনি কথা সোধেগৈ যে বাচ্চাবিলাকে পলিঅ' ভেকচিনেশ্যন লৈছে নাই ঠিক আছে হেপেটাইটিছ বি সেইবোৰৰ ভেকচিনেশ্যন লৈছে নাই চ' সেই তেনেকুৱা ধৰণৰ কিছুমান কাম কৰে তেওঁলোকে তাৰপিছত কমিউনিটি আউটৰিচ এণ্ড এংগেজমেণ্ট কানেক্ট উইথ কমিউনিটি মেম্বাৰ্ছ বিল্ড ট্ৰাষ্ট এণ্ড আইডেণ্টিফাই হেল্থ নিডছ টু এনকাৰেজ পাৰ্টিচিপেশ্যন ইন হেল্থ প্ৰগ্ৰেমছ এণ্ড ছাৰ্ভিচেছ ঠিক আছে ইয়াতে কমিউনিটি মেম্বাৰ্ছবিলাকৰ লগত কানেক্ট কৰে তেওঁলোকৰ বিল্ড ট্ৰাষ্ট কৰে মানে এটা ভৰসা দিলাই যে যোনখিনি আপোনালোকে এইখিনি বস্তু কৰিলে মানে আপোনালোকৰ এইখিনি বেমাৰ আজাৰৰ পৰা দূৰ থাকিব পাৰিব বা বেমাৰ আজাৰ নোহোৱাকৈ থাকিব পাৰিব সেইখিনি কৰে আৰু লগতে হেল্থ নিডছবিলাক আইডেণ্টিফাই কৰে কাৰ ঘৰত কেনেকুৱা ধৰণৰ কি বেমাৰ আছে কোনোবা মেম্বাৰৰ কিবা বেমাৰ আছে নেকি বয়সস্থ মানুহৰ বা সৰু ল'ৰা ছোৱালীৰ চ' সেইখিনি বস্তু তেওঁলোকে আইডেণ্টিফাই কৰে আৰু লগতে এনকাৰেজ পাৰ্টিচিপেশ্যন কৰে হেল্থ প্ৰগ্ৰেমবিলাক আৰু ছাৰ্ভিচেছবিলাকৰ কমিউনিটিৰ মেম্বাৰ্ছখিনি কমিউনিটি মানে এটা এৰিয়াৰ যোনখিনি কমিউনিটি থাকে যোনখিনি মানুহ থাকে পপুলেশ্যন থাকে সেইখিনিৰ কথাই ইয়াতে কৈছে ঠিক আছে হেল্থ নেভিগেশ্যন এণ্ড এক্সেছৰ ক্ষেত্ৰত হেল্প ইণ্ডিভিজুৱেলছ এক্সেছ হেল্থ কেয়াৰ ছাৰ্ভিচেছ বাই এছিষ্টিং উইথ এপইণ্টমেণ্টছ স্কেডুলিং ট্ৰান্সপৰ্টেশ্যন এণ্ড আণ্ডাৰষ্টেণ্ডিং হেল্থ ৰিলেটেড ইনফৰমেশ্যন এণ্ড ৰিচোৰ্চেছ ঠিক আছে ইয়াতে তেওঁলোকে কি কৰে
হেল্থ কেয়াৰ ছাৰ্ভিচেছবিলাক ইণ্ডিভিজুৱেলবিলাকে এক্সেছ কৰাত সহায় কৰে লগতে এপইণ্টমেণ্ট আৰু ষ্টুডেণ্ট ট্ৰেন্সপৰ্টেশ্যন তাৰপিছত হেল্থ ৰিলেটেড ইনফৰমেশ্যনবিলাকৰ ক্ষেত্ৰত তেওঁলোকক বুজোৱাৰ চেষ্টা কৰে যে এইখিনি কৰিলে মানে এইটো বেমাৰৰ পৰা দূৰ থাকিব পাৰিব বা এতিয়া COVID-19 সময়ত কেনেকৈ মাস্ক পিন্ধিব লাগে কেনেকৈ চেনিটাইজাৰ ইউজ কৰিব লাগে কেনেকৈ মানুহৰ পৰা কিমান দূৰত্ব বনাই ৰাখিব লাগে সেইখিনি বস্তু তেওঁলোকে এডুকেট কৰিছিলে ইয়াতে সেইখিনি বস্তুৱে কৈছে এডভকেচি এণ্ড ছাপৰ্ট ছাৰ্ভ এজ এ লাইচন বিটুইন দি কমিউনিটি এণ্ড হেল্থ কেয়াৰ অৰ্গেনাইজেশ্যনছ এডভকেটিং ফৰ দি নিডছ এণ্ড ৰাইটছ অফ ইণ্ডিভিজুৱেলছ এণ্ড ফেমিলিজ ঠিক আছে হেল্থ কেয়াৰ অৰ্গেনাইজেশ্যনছ মানে আমাৰ যোনবিলাক হস্পিটেলছ আছে হেল্থ কেয়াৰ ছাৰ্ভিচ আউটলেটছবিলাক আছে সেইবিলাকৰ কথা কৈছে ডক্টৰ্ছবিলাকৰ কথা কৈছে আৰু লগতে কমিউনিটি মানে এজ এ পিপুল এজ এ হোল মানে যোনখিনি মানুহ আছে সেইখিনিৰ মাজত মানে তেওঁলোকে এটা ব্ৰিজৰ নিচিনাকৈ কাম কৰে হেল্থ কেয়াৰ অৰ্গেনাইজেশ্যনছবিলাক আৰু কমিউনিটিৰ মাজত আৰু লগতে ইণ্ডিভিজুৱেলছ আৰু ফেমিলিজবিলাকৰ যোনখিনি নিডছ থাকে বা ৰাইটছ থাকে সেইখিনি দিয়াত সহায় কৰে ডাটা কালেকশ্যন এণ্ড ৰিপৰ্টিং ঠিক আছে ডকুমেণ্ট ইণ্টাৰেকশ্যনছ হেল্থ আউটকামছ এণ্ড হেল্থ ট্ৰেণ্ডছ টু ইনফৰ্ম পাব্লিক হেল্থ প্ৰগ্ৰেমছ এণ্ড ইভালুৱেট দেয়াৰ ইফেক্টিভনেছ আৰু গভৰ্ণমেণ্টৰ যোনবিলাক পাব্লিক হেল্থ প্ৰগ্ৰেমছ বা স্কিমছবিলাক থাকে সেইবিলাক কেনেকৈ ইমপ্লিমেণ্ট হৈছে সেইখিনিৰ ওপৰত তেওঁলোকে ডেটা কালেক্ট কৰে আৰু ৰিপৰ্টিং কৰে আৰু লগতে যোনখিনি ট্ৰেণ্ডছ চলি আছে বেমাৰ আজাৰ বা হেল্থৰ যোনখিনি ট্ৰেণ্ডছ চলি আছে সেই পাৰ্টিকুলাৰ এৰিয়া এটাত য'ত বেছিক হেল্থ ৱৰ্কাৰবিলাক মানে কি বুলি কয় পোষ্টেড থাকিব চ' সেইখিনি তেওঁলোকে এইখিনি ডাটা কালেকশ্যন আৰু ৰিপৰ্টিং কৰে ঠিক আছে মাইনৰ ইলনেছ ডায়েগন'চিছ এণ্ড ট্ৰিটমেণ্ট ঠিক আছে ইন চাম ৰোলছ স্পেচিয়েলি ইন চাৰ্টেন ৰিজনছ অৰ প্ৰগ্ৰেমছ হেল্থ ৱৰ্কাৰ্ছ মে প্ৰভাইড বেছিক ফাৰ্ষ্ট এড ট্ৰিট মাইনৰ ইলনেছ এণ্ড ডিষ্ট্ৰিবিউট এপ্ৰপ্ৰিয়েট মেডিটেশ্যন আৰু লগতে বেছিক হেল্থ ৱৰ্কাৰসমূহে যিহেতু তেওঁলোকে বেছিক হেল্থ ৱৰ্কাৰ হয় চ' তেওঁলোকে কেতিয়াবা কিছুমান মাইনৰ ডিজিজেছ সৰু সুৰা বেমাৰ আজাৰবিলাক আৰু লগতে ফাৰ্ষ্ট এইডো প্ৰভাইড কৰে কেতিয়াবা যদি তেনেকুৱা দৰকাৰ পৰে বা ডায়েগন'চিছৰো ইয়াতে ছাৰ্ভিচেছ তেওঁলোকে ইলনেছ ডায়েগন'চিছ মাইনৰ ইলনেছ ডায়েগন'চিছৰ ছাৰ্ভিচেছ প্ৰভাইড কৰে লগতে ট্ৰিটমেণ্টো তেওঁলোকে প্ৰভাইড কৰে ৰেকৰ্ড কিপিং মেইনটেইন একুৰেট ৰেকৰ্ডছ অফ পেচেণ্ট ইণ্টাৰেকশ্যনছ ট্ৰিটমেণ্টছ এণ্ড হেল্থ ডাটা ফৰ প্ৰগ্ৰেম মনিটৰিং এণ্ড ইভলিউশ্যন আৰু প্ৰগ্ৰেম মনিটৰিং আৰু ইভলিউট কৰাৰ ক্ষেত্ৰত তেওঁলোকে ৰেকৰ্ড একুৰেট ডাটাবিলাক মেইনটেইন কৰে ঠিক আছে পেচেণ্টৰ লগত কেনেকৈ ইণ্টাৰেকশ্যনছ কৰিলে কি পালে পেচেণ্টছবিলাকৰ পৰা কি ফিডবেক পালে বা কেনেকুৱা ধৰণৰ তেওঁলোকে হেল্থ ট্ৰেণ্ডছ দেখিছে লগতে ট্ৰিটমেণ্টছবিলাক হেল্থ ডাটাবিলাক তেওঁলোকে মেইনটেইন কৰে ৰেকৰ্ড কিপিং বুলি সেইটোকে কোৱা হৈছে চ' সেইটো হৈ গ'ল ৱৰ্ক প্ৰফাইল চেলেৰি কেলকুলেশ্যন আৰু ৱৰ্ক প্ৰফাইলৰ ওপৰত চালোঁ এতিয়া কেৰিয়াৰ প্ৰগ্ৰেশ্যনলৈ আহিছোঁ আপোনালোকে বেছিক হেল্থ ৱৰ্কাৰ হিচাপে জইন কৰি কেৰিয়াৰত কিমানটো প্ৰগতি কৰিব পাৰিব সেইখিনিৰ ওপৰত অলপ চাম চ' আপোনালোকৰ এণ্ট্ৰি লেভেল পজিশ্যনটো হৈ গ'ল বেছিক হেল্থ ৱৰ্কাৰ তাৰপিছত ফাৰ্ষ্ট প্ৰমোশ্যনটো পালে মিড লেভেলত যাব সেইটো বেছিক হেল্থ ইনস্পেক্টৰ হ'ব তাৰপিছত নেক্সট প্ৰমোশ্যনটো হ'ব ছিনিয়ৰ এইটো এডুকেশ্যন ইনস্পেক্টৰ নহয় ছিনিয়ৰ হেল্থ ইনস্পেক্টৰ হ'ব লাগিছিলে ঠিক আছে এইটো অকণমান ভুলকৈ লিখিলোঁ ছিনিয়ৰ হেল্থ ইনস্পেক্টৰ হ'ব লাগিছিলে বা ছিনিয়ৰ হেল্থ এডুকেশ্যন ইনস্পেক্টৰ হ'ব লাগিছিলে ঠিক আছে ইয়াতে ছিনিয়ৰ হেল্থ ইনস্পেক্টৰ হ'ব লাগে এইটো আৰু টপ লেভেলটোত হৈ গ'ল হেল্থ ছুপাৰভাইজাৰ ঠিক আছে এনেকুৱা ধৰণৰ হ'ব এণ্ট্ৰি লেভেল বেছিক হেল্থ ৱৰ্কাৰ তাৰপিছত এটা প্ৰমোশ্যন পালে বেছিক হেল্থ ইনস্পেক্টৰ হ'ব তাৰপিছত আৰু এটা প্ৰমোশ্যন পালে মানে আপোনালোকৰ ছিনিয়ৰ হেল্থ ইনস্পেক্টৰ পাব তাৰপিছত টপ লেভেলটো হেল্থ ছুপাৰভাইজাৰ পাব আৰু এণ্ট্ৰি লেভেলত যোনটো বেছিক হেল্থ ৱৰ্কাৰ আছে সেইটোৰ চেলাৰী কেলকুলেট কৰিলোঁ আৰু আপোনালোকৰ ধৰক ওপৰত যিমানে হায়াৰকিৰ ওপৰলৈ গৈ থাকিব তাতে পোষ্ট কম থাকে এতিয়া ধৰক 41টা ভেকেঞ্চি আছে 41জন চাকৰিত জইন কৰিব বেছিক হেল্থ ৱৰ্কাৰ হিচাপে এতিয়া ধৰক বেছিক হেল্থ ইনস্পেক্টৰ পোষ্ট হয়তো 20টা ওলাব এট এ টাইম চ' 20জনক প্ৰমোশ্যন দিব কিন্তু 21জন আকৌ থাকি যাব চ' সেইটো কাৰণে যোনকেইজন থাকি যাব যোনকেইজন ধৰক প্ৰমোশ্যন নাপায় তেওঁলোকে টাইম স্কেল পাব মানে বেছিক হেল্থ ইনস্পেক্টৰৰ সমান চেলাৰীটো পাই যাব চেলাৰী ইনক্ৰিজ হ'ব হয়তো প্ৰমোশ্যন দিব নোৱাৰিব পাৰে কাৰণ ওপৰত পোষ্ট কম থাকে ঠিক আছে তেনেকুৱা ধৰণৰ যেতিয়া আপোনালোকৰ প্ৰমোশ্যন দিব নোৱাৰে তেতিয়াহ'লে আপোনালোকে যোনটো ইনক্ৰিমেণ্ট পায় চেলাৰী ইনক্ৰিমেণ্টটো আপোনালোকৰ পাই যাব এতিয়া ধৰক ছিনিয়ৰ হেল্থ ইনস্পেক্টৰ হিচাপেও যদি কোনোবাই চবেইটো প্ৰমোশ্যন নাপাব কাৰণ পোষ্ট কম থাকে চ' কেইটামান থাকে ওপৰত যিমানে গৈ থাকিব সিমানে কম হৈ থাকিব যেনেকৈ চিফ মিনিষ্টাৰ অসমৰ এজনে ইয়াতো সেই তেনেকুৱা ওপৰলৈ গৈ থাকিলে এজনে কাৰণ চিফ মিনিষ্টাৰ 100জন হ'ব নোৱাৰে ঠিক আছে তেনেকুৱা ধৰণৰ কথা চ' ইয়াতো কেনেবাকৈ যদি প্ৰমোশ্যন দিব নোৱাৰে কিন্তু তথাপিও আপোনালোকৰ টাইম স্কেলটো দিব মানে ইনক্ৰিমেণ্টখিনি পাই থাকিব প্ৰমোশ্যন হোৱাৰ পিছত পোষ্টটোত যিমান দৰমহা পাব সমানে পাব খালি সেই ৰেংকটো আপোনালোকক হয়তো ডেজিগনেট কৰিব নোৱাৰিব পাৰে যদিহে ভেকেঞ্চি কম থাকে আৰু লগতে প্ৰমোশ্যনৰ ক্ষেত্ৰত আপোনালোকে ডিপাৰ্টমেণ্টেল এক্সামছবিলাক ক্লিয়াৰ কৰিব লাগিব লগতে আপোনালোকৰ ছাৰ্ভিচ পাৰফৰ্মেঞ্চবিলাক চাব আপোনালোকৰ পাৰফৰ্মেঞ্চ কেনেকুৱা আৰু যোনখন ৰিভিউ কমিটি থাকিব সেইজনে আপোনালোকক কিমান গ্ৰেড দিছে কিমান মাৰ্কছ দিছে তাৰপিছত হোম ডিপাৰ্টমেণ্টক ছাবমিট কৰিব হোম ডিপাৰ্টমেণ্টে আপোনালোকক প্ৰমোশ্যন দিব লাগিব সেইটো ডিচাইড কৰিব বা কি বুলি কয় প্ৰমোশ্যনেল যোনবিলাক এক্সাম থাকিব ডিপাৰ্টমেণ্টেল প্ৰমোশ্যন এক্সামিনেশ্যনছবিলাক সেইবিলাক পৰীক্ষাত বহিবৰ কাৰণে আপোনালোকে এলাউ কৰিব নাই সেইটোৰ ওপৰত ডিপেণ্ড হ'ব ঠিক আছে চ' তেনেকৈ ধৰণকৈ আপোনালোকে টোটেল লাইফ টাইমত 3টা প্ৰমোশ্যন পাব পাৰে বেছিক হেল্থ ৱৰ্কাৰ পৰা নেক্সট প্ৰমোশ্যনটো বেছিক হেল্থ ইনস্পেক্টৰ তাৰপিছত ছিনিয়ৰ হেল্থ ইনস্পেক্টৰ তাৰপিছত হেল্থ ছুপাৰভাইজাৰ এইটোলৈকে প্ৰমোশ্যন পাব পাৰে কিন্তু প্ৰমোশ্যনেল প্ৰচেছটো অলপ শ্ল' হৈ যায় এতিয়া ধৰক বেছিক হেল্থ ৱৰ্কৰ পৰা বেছিক হেল্থ ইনস্পেক্টৰ পাওঁতে এৰাউণ্ড 15 to 20 years কেতিয়াবা দৰকাৰ পৰি যায় আৰু কেতিয়াবা হায়েষ্ট কিছুমানে আপোনালোকৰ ভিতৰতে কিছুমানে হেল্থ
হেল্থ ছুপাৰভাইজাৰ হিচাপে প্ৰমোশ্যন পাব। বেছিক হেল্থ ৱৰ্কাৰটো গ্ৰেড 3 হয়। মিড লেভেলত যোনটো বেছিক হেল্থ ইনস্পেক্টৰ আছে সেইটো আপোনালোকৰ বেছিক হেল্থ ইনস্পেক্টৰ গ্ৰেড 3 হয়, খালি গ্ৰেড পেটো অলপ বাঢ়ি যাব। এতিয়া যিহেতু বেছিক হেল্থ ৱৰ্কাৰ 5600, বেছিক হেল্থ ইনস্পেক্টৰ গ্ৰেড পেটো হয়তো অলপ বেছি, তাৰপিছত ছিনিয়ৰ হেল্থ ইনস্পেক্টৰ গ্ৰেড পেটো আৰু অলপ বেছি। চ' বাকী প্ৰথম দুটা যদি গ্ৰেড 3 হয়, এই ছিনিয়ৰ হেল্থ ইনস্পেক্টৰটো যোনটো পোষ্ট আছে এই হায়াৰ লেভেলত সেইটো ক্লাছটো গেজেটেড অফিচাৰ হ'ব, আৰু টপ লেভেল যোনটো হেল্থ ছুপাৰভাইজাৰ আছে সেইটো আপোনালোকৰ ক্লাছটো গেজেটেড অফিচাৰ হয়, খালি গ্ৰেড পেটো অলপ বেছি হ'ব ইয়াতে, ঠিক আছে। চ' গেজেটেড অফিচাৰ পোষ্ট লাষ্টৰ দুটা ছিনিয়ৰ হেল্থ ইনস্পেক্টৰ আৰু হেল্থ ছুপাৰভাইজাৰ, এই দুটা গেজেটেড অফিচাৰ পোষ্ট, বাকীকেইটা ক্লাছ 3 বা এইকেইটা ক্লাছ 3 বা গ্ৰেড 3 পোষ্ট হয়, ঠিক আছে। চ' এইখিনি হৈ গ'ল। আপোনালোকৰ কাৰোবাৰ যদি কিবা ডাউট আছে কমেণ্ট ছেকশ্যনত জনাব। এইখিনি মই আপোনালোকৰ সৈতে ডিছকাছ কৰিলোঁ বেছিক হেল্থ ৱৰ্কাৰ কেৰিয়াৰ প্ৰগ্ৰেছন, ৱৰ্ক প্ৰফাইল, জব প্ৰফাইল আৰু লগতে আপোনালোকৰ চেলাৰী কেলকুলেশ্যন। চ' আপোনালোকে মোক ভিডিঅ'টো বনাব কৈছিলে, মই বনালোঁ। তেনেকৈ বাকী যোনকেইটা পোষ্ট আছে সেইখিনিৰ ওপৰতো ভিডিঅ' বনাম। আই হোপ ভিডিঅ'টো চাই আপোনালোকে গম পালে যিমানখিনি আছে। আৰু লগতে মই আপোনালোকক কৈছিলোঁ যে DSS গ্ৰেড 3 নন টেকনিকেলৰ এটা ফুল কোৰ্চ এভেইলেবল আছে 350। কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব। স্ক্ৰীণত যোনটো হোৱাটছএপ নম্বৰ দিয়া আছে 9706557851। গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 375ত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। ADRE 3.0 ফুল কোৰ্চ এভেইলেবল আছে 300ত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। আছাম কম্পিটিটিভ এক্সামছৰ ফুল কোৰ্চ এভেইলেবল আছে 400ত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। চ' আছাম কম্পিটিটিভ এক্সামত আপোনালোকৰ যিকোনো কম্পিটিটিভ এক্সামছৰ ইয়াতে কভাৰ হৈ যাব। 20-21খনমান আপোনালোকে গভৰ্ণমেণ্টৰ বেলেগ বেলেগ ধৰণৰ কম্পিটিটিভ এক্সামৰ পেপাৰ্ছ আছে, চ'ল পেপাৰ্ছ আছে উইথ এনচাৰ কিজ। ইয়াতে ADRE, আছাম পুলিচ, DSS, DME, গুৱাহাটী হাইকোৰ্ট আৰু APSC কিছুমান ডিপাৰ্টমেণ্টেল এক্সামছো কভাৰ হৈ যাব। APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স আৰু APSC জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ কোৰ্চেছ এভেইলেবল আছে 300ত। কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। দুইটা কোৰ্চ একে, কাৰণ চিলেবাছ আৰু এক্সাম পেটাৰ্ণ একে। চ' যিকোনো এটা ল'লেই হ'ব। তাৰপিছত আপোনালোকৰ কাৰেণ্ট এফেয়াৰ্ছ আৰু এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড নিউমাৰিকেলছৰ কোৰ্চ এভেইলেবল আছে উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনৰ ফৰ্মুলা। খালি কাৰেণ্ট এফেয়াৰ্ছ আৰু মেথছ এপ্টিটিউড নিউমাৰিকেলছ কোৰ্চবিলাকৰ লগত ইনক্লুডেড আছে। কোনোবাই যদি কোৰ্চবিলাক নলৈ পেলাই বেলেগকৈ যদি কাৰেণ্ট এফেয়াৰ্ছ বা মেথছ এপ্টিটিউড নিউমাৰিকেলছ ল'ব বিচাৰে তেনেহ'লে 100 ৰুপিছত এভেইলেবল আছে। ইণ্টাৰেষ্টেড কেণ্ডিডেটছবিলাকে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব। APSC আৰ্বান টেকনিকেল অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ নলেজৰ ওপৰত, জেনেৰেল ইংলিছৰ ওপৰত 300ত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব। APSC ফৰেষ্ট ৰেঞ্জাৰ আৰু ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব। APSC ইনস্পেক্টৰ লিগেল মেট্ৰলজি ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজৰ ওপৰত 250। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব। APSC গ্ৰেড 4ৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 250। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ফুল কোৰ্চ এভেইলেবল আছে 300ত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ ফুল কোৰ্চ এভেইলেবল আছে আপোনালোকৰ 250ত। এইটো নম্বৰ জেনেৰেল ষ্টাডিজৰ ওপৰত, এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব। আৰু APSC জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 250ত। এইটো নম্বৰত হোৱাটছএপ কৰিব পাৰিব। আৰু মই ক'লোঁ কাৰেণ্ট এফেয়াৰ্ছবিলাক আপোনালোকে লাইফ টাইম পাই থাকিব, তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব লাগে। এটা জাষ্ট ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে বুলি, মই লগে লগে শ্বেয়াৰ কৰি দিম কোনোবাই যদি মোৰ পৰা কোৰ্চ লৈ থৈ দিয়ে। আৰু কাৰেণ্ট এফেয়াৰ্ছবিলাক বৰ্তমান 2024 ফুল ইয়েৰ মান্থলি বেচিছত আৰু 2025 আগষ্ট মাহলৈকে কভাৰ কৰা হৈছে। ছেপ্টেম্বৰ মাহটো বৰ্তমান চলি আছে। ছেপ্টেম্বৰ মাহটো কমপ্লিট হোৱাৰ পিছত অক্টোবৰত ছেপ্টেম্বৰ মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনিও পাই যাব। চ' কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম, লগতে পে'মেণ্টৰ লিংক দি দিম। পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব। আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দিয়া আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব, এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল, কলৰ কাৰণে এভেইলেবল নহয়। বাকী কোনোবা আগতে মোৰ পৰা যদি কোনোবাই কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব, সেইখিনি কোৰ্চ মেটেৰিয়েলছ বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল, তেতিয়া প্ৰাইচটো অলপ কমি যাব। বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক, তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে। আৰু বাকী এটা প্লে'লিষ্ট ক্ৰিয়েট কৰি থোৱা আছে DSS বুলি, সেই প্লে'লিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'জ পাই যাব। প্লে'লিষ্টৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে। লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি, সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিয়া আছে। আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব, যাতে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায়। বাকী ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক সবিশেষ এই কোৰ্চবিলাকৰ সমূহ গম পাবৰ কাৰণে। বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব। লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে, ডাউট থাকে, মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ। কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক। সকলোৱে অল দি বেষ্ট থাকিলে। বাই টেক কেয়াৰ ফ্ৰেণ্ডছ। ভাৰত মাতা কি জয়। জয় আই অসম।